যোৰহাটৰ যি বান পৰিস্থিতি অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, অতি জটিল পৰিস্থিতি হৈছে বানত। মই এতিয়া উপস্থিত আছোঁ এলেংমৰাৰ প্ৰায় 14-15খন গাঁও বানত প্লাবিত হৈছে। বানাক্ৰান্তৰ সংখ্যা সময়ে সময়ে বৃদ্ধি পাই গৈ আছে। ইয়াত মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাব এই যি অঞ্চল, ইয়াত প্ৰতিঘৰ মানুহৰ ভিতৰত এতিয়া বানপানীত সোমাই গৈছে। যথেষ্ট হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু যিসমূহ পশুধন আছিলে, পশুধনসমূহ এনেদৰে ৰাস্তাৰ পথৰ ওপৰত এনেদৰে ৰাখিবলগীয়া অৱস্থা হৈছে। ইয়াৰ পৰা নিশা প্ৰায় 2 বজাত হঠাৎ ভোগদৈ মাথাউৰি ভাঙি দিয়াৰ ফলত যি জটিল পৰিস্থিতিৰ সৃষ্টি হ'ল, সেই পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ জিলা প্ৰশাসন বা অন্যান্য যিসমূহ বিভাগ আছে, সেই বিভাগসমূহ এই স্থানত সেই মুহূৰ্তত নাছিলে, যাৰ বাবে পৰিস্থিতি অতি জটিল হৈ পৰিলে। আৰু বৰ্তমানো মোৰ সহযোগী কেমেৰা পাৰ্চন দেখুৱাই আছে যি এক পৰিস্থিতি, ইয়াত পশুধনসমূহ যিধৰণে পথৰ ওপৰত ৰখা হৈছে। অন্যান্য যিসকল বানাক্ৰান্ত ৰাইজ আছে, বানাক্ৰান্তসকলে নিজে তেওঁলোকে ধৰ্মীয় অনুষ্ঠান বা অন্য ধৰ্মীয় অনুষ্ঠানলৈ গৈছে বা অন্যান্য বিদ্যালয় হওক বা অন্য তেনে কোনো স্থানত গতি কৰিছে। তেওঁলোকে নিজে ওখ স্থানত আশ্ৰয় লৈছেগৈ তেওঁলোকে। আৰু ইয়াত খোৱা পানীৰ এক সমস্যা হৈছে বুলি জানিব। যিসমূহ খোৱা পানীৰ যি উৎসসমূহ আছিলে, সেই উৎসসমূহ ইতিমধ্যে প্লাবিত হৈ গৈছে, যাৰ ফলত খোৱা পানীক লৈ এক সমস্যাৰ সৃষ্টি হৈছে ইয়াৰ বানাক্ৰান্তৰ মাজত। আৰু মোৰ লগত আছে এজন স্থানীয় ৰাইজ আছে, আমি ব্যক্তি আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। কিমানখন গাঁও এতিয়া প্লাবিত হৈছে আৰু কি কি সমস্যা এতিয়া দেখা পোৱা গৈছে? প্ৰায় 15খন গাঁও ইতিমধ্যে প্লাবিত হৈছে আৰু আমি ৰাতিপুৱাৰ পৰা ইয়াত আছোঁ। আমি কিছু কথা আমাৰ স্বচক্ষুত প্ৰত্যক্ষ কৰিছোঁ আৰু এতিয়া নতুন নতুন অঞ্চল প্লাবিত হোৱা বুলি আমাৰ খবৰ আহিছে। আমাৰ ইতিমধ্যে বালিগাঁও ফালেও পানী গৈ পাইছেগৈ বুলি আমাক ফোনযোগে জনাইছে। আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে জিলা প্ৰশাসনক আহ্বান জনাইছোঁ, তেখেতলোকে অনতিপলমে ইয়াত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰক, শিশুসকলকো কিবা কিবি খোৱাৰ ব্যৱস্থা কৰক। আৰু আমি ইতিমধ্যে বিধায়ক মহোদয়কো ফোনযোগে অৱগত কৰিছিলোঁ, তেখেতে ফোনযোগে অৱগত কৰিছে যে তেখেত ইতিমধ্যে ৰাওনা হৈছে। আৰু যোৰহাটৰ যেতিয়া সিংহভাগ জেগাতে বানপানী হৈছে বুলি আমি ইতিমধ্যে খবৰ পাইছোঁ সংবাদ মাধ্যমৰ জৰিয়তে। গতিকে তেখেতে চবফালে চাবলগীয়া হৈছে। আমি আপোনালোককো ধন্যবাদ জনাইছোঁ, এই অত্যন্ত পিছপৰা অঞ্চলটোত আহি আপোনালোকে আজি বানাক্ৰান্ত ৰাইজৰ যি দুৰ্ভোগত দেখুৱাইছে, সমভাগী হৈছে, আমি আপোনালোকক ধন্যবাদ জনাব লাগিব। লগতে মই বানাক্ৰান্ত ৰাইজৰ হৈ এই মুহূৰ্তত জিলা প্ৰশাসনক মাত্ৰ কৰজোৰে দাবী জনাইছোঁ যে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰক প্ৰথম পৰ্যায়ত, আৰু পশুধনেও যদি খাদ্যৰ ব্যৱস্থা কৰিব পাৰে, অন্ততঃ বানাক্ৰান্ত ৰাইজে যথেষ্ট উপকৃত হ'ব। ইতিমধ্যে অঞ্চল জুৰি যি বিভীষিকাময় ভোগদৈৰ সৃষ্টি কৰিছে, আমি এনেকুৱা ভোগদৈৰ ৰূপ আগত কেতিয়াও প্ৰত্যক্ষ কৰা নাছিলোঁ। 2004 চনত এবাৰ হৈছিল, তাৰপিছত এতিয়া আকৌ এই বিভীষিকাময় পৰিস্থিতি সৃষ্টি কৰিছে। অৱশ্যে ভোগদৈৰ যি বান্ধ আছিল, সেই বান্ধৰ বহন ক্ষমতা কিমান গ্ৰহণযোগ্য সেইটোৰ ওপৰতো আমাৰ অকণমান সন্দেহ আছে। নতুবা তাৎক্ষণিকভাৱে 3টা জেগাত মাথাউৰি ইতিমধ্যে বিচ্ছিন্ন হৈছে। প্ৰথম অৱস্থাত আপোনাৰ মজিয়া ভেটি, কাটিয়মা চুক, দ্বিতীয়ত কাটিয়মা চুক, তৃতীয়ত পহুমৰা গেজিঙত যি চিঙা অংশ দি পানী সোমাইছে, সেই পানী আহি আমাৰ এই অঞ্চলত বিভীষিকাৰ সৃষ্টি কৰিছে। গতিকে এতিয়াও ঘৰৰ ভিতৰতে বহু বানাক্ৰান্ত আবদ্ধ হৈছে আছে। এতিয়াও আমি যিমান দূৰ পাৰোঁ আমি গৈছিলোঁ, তাত এতিয়াও যথেষ্টখিনি ব্যক্তি মানে ঘৰৰ মাজত বন্দী হৈ আছে, গৃহবন্দী হৈ আছে। আৰু তেখেতলোকে এটা কথা কৈছে যে তেখেতসকলে প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ সহযোগিতা এই মুহূৰ্তলৈকে পোৱা নাই। তেখেতলোকে আক্ষেপ প্ৰকাশ কৰিছে। মই এই মুহূৰ্তত অসমৰ CM মানে আমাৰ মুখ্যমন্ত্ৰী মহোদয়কো মই আহ্বান জনাম, তেখেতেও তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰি বানাক্ৰান্তসকলৰ মাজত যোৰহাট জিলা প্ৰশাসনক অহাৰ যাতে ব্যৱস্থা কৰে। আৰু আপুনি ইয়াত দেখিছে জিলা প্ৰশাসনৰ বা SDRF বা NDRF এনেকুৱা কোনোবা আহি পেলাই তেওঁলোকক উদ্ধাৰৰ কিবা প্ৰচেষ্টা হাতত লৈছিলে? নাই, তেনেকুৱা SDRF NDRF আমাৰ প্ৰত্যক্ষ কৰা নাই। আমি মাত্ৰ যোৰহাট জিলাৰ আমাৰ চাৰ্কুল বিষয়া মহোদয় ইতিমধ্যে ৰাওনা হৈছে বুলি আমি অৱগত হৈছোঁ, কিন্তু আমি স্বচক্ষুত প্ৰত্যক্ষ কৰা নাই। আমি মাত্ৰ শুনিছোঁ। এতিয়ালৈকে জিলা প্ৰশাসনৰ ব্যক্তি কোনো ইয়ালৈ অহা নাই? নাই, চিকিৎসা কৰ্মীসকলৰ বাহিৰে তেনেকুৱা বৰমূৰীয়া প্ৰশাসনৰ ব্যক্তি আমি প্ৰত্যক্ষ কৰা নাই। মাত্ৰ আমি যিসকল চিকিৎসা কৰ্মী আছে, তেখেতলোকে আহি ৰাইজৰ মাজত সজাগতা অনাৰ চেষ্টা কৰিছে, আৰু যিখিনি প্ৰাৰম্ভিক যিখিনি প্ৰদান কৰিবলগীয়া বস্তু তেখেতলোকে প্ৰদান কৰা আমাৰ প্ৰত্যক্ষ হৈছে। নিশ্চয়কৈ জিলা প্ৰশাসনৰ কিন্তু কোনো ব্যক্তি এতিয়ালৈকে অহা নাই। যি খোৱা পানীৰ সমস্যা হৈছে, খাদ্যৰ সমস্যা হৈছে, বহু শিশু আছে, বানাক্ৰান্ত পৰিয়ালসমূহত বহু শিশু আছে, তেওঁলোকো এতিয়া বানপানীৰ মাজতে আবদ্ধ হৈ আছে। এই সময়ত প্ৰশ্ন উত্থাপন হৈছে, ইয়াত ভোগদৈ বানপানীৰ যি এক তাণ্ডৱ লীলা আৰম্ভ হ'ল কালি নিশাৰ পৰা, যথেষ্ট সময় অতিবাহিত কৰিছে, কিন্তু সেই সময়ত এতিয়ালৈকে জিলা প্ৰশাসনৰ কোনো উদ্ধাৰ কাৰ্য ইয়াত চলোৱা নাই কিয়, তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। আৰু সহায় বিচাৰিছে বানাক্ৰান্তৰ যিখন বনাত আক্ৰান্ত হৈছে, তেওঁলোকে সহায় বিচাৰিছে প্ৰশাসনৰ পৰা। আৰু এতিয়া এনেদৰে যোৰহাটৰ বহু গাঁও, বহু হাজাৰ পৰিয়াল এনেদৰে বানত ককবকাবলগীয়া হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত।
9181 307 221.